ফাইনালি বন্ধুসকল আজি দিনটোতে চৰকাৰী টয়লেটৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোকে যিসকলে এইবাৰ নতুনকৈ চৰকাৰী টয়লেটৰ আপোনালোকৰ টকা লাভ কৰিব 18,000 টকাকৈ আপোনালোকে লাভ কৰিব। তো বৰ্তমান চৰকাৰে সেই লিষ্টখন মুকলি কৰিছে, যোনখন নেকি লিষ্টত আপোনাৰ নামটো থাকিলে আপোনালোকে চৰকাৰ ফালৰ পৰা অতি সোনকালে আপোনালোকে 18,000 টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেই লিষ্টখন যোনখন নেকি বৰ্তমান চৰকাৰ ফালৰ পৰা মুকলি কৰা হৈছে, তো সেই লিষ্টখন আপোনালোকৰ মোবাইল ফোনটোৰ পৰাই আপোনালোকে কেনেধৰণে চেক কৰিব পাৰিব যে আপোনাৰ তাত নামটো আহিছে নে নাই। তো বন্ধুসকল আপোনালোকক মই সবিশেষ তো গোটেই প্ৰচেছটো আপোনালোকক মই দেখুৱাম। আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক কৰিবলৈ নাপাহৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকৰ মোবাইলত থকা বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ নতুন নতুন ইনফৰ্মেশ্যন নতুন নতুন খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ যোনখন নেকি লিষ্ট বৰ্তমান চৰকাৰ ফালৰ পৰা নতুনকৈ মুকলি কৰা হৈছে চৰকাৰী টয়লেটৰ। তো আপোনালোকে কেনেধৰণে আপোনাৰ নামটো চাব পাৰিব। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব। তো বন্ধুসকল আপোনালোকে অ'পেন কৰাৰ পাছত আপোনালোকে এই ওপৰত চাৰ্চ বাৰত আপোনালোকে লিখিব SBM। তো আপোনালোকে লিখিব SBM। তো লিখাৰ পিছত আপোনালোকে চাৰ্চ কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়াই চাৰ্চ কৰিব, তো আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে প্ৰথম অপশ্যনত যোনটো নেকি আছে স্বচ্ছ ভাৰত মিছন, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়াই এই অপশ্যনটোত ক্লিক কৰিব, তো আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। এতিয়া বন্ধুসকল আপোনালোকে চাব ওপৰত আপোনাৰ 3টা ডট দেখিবলৈ পাইছে। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি পিনে আপোনালোকে এই যোনটো নেকি মোবাইল চাইজটো আপোনালোকে ডেস্কটপ চাইট কৰি ল'ব। তো মোৰ অলৰেডি ইয়াত আপোনালোকে দেখিছে ডেস্কটপ চাইট হৈ আছে। তো তেতিয়া আপোনালোকে যোনখন নেকি লিষ্ট চাবলৈ সুবিধা হ'ব। তো বন্ধুসকল মই অলৰেডি কৈ থোৱা আছে। তো এতিয়া বন্ধুসকল আপোনালোকে ডেস্কটপ চাইট কৰাৰ পাছত আপোনালোকে এনেধৰণে আপোনালোকৰ ফোনটো দেখিবলৈ পাব। তো তাৰ পৰা আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পাছত আপোনালোকে তলত ইয়াত দেখিছে 7টাকৈ অপশ্যন ইয়াত আপোনালোকে দেখিবলৈ পাব। তো ইয়াৰে প্ৰথম অপশ্যনত যোনটো নেকি আছে নাও ইয়ৰ স্বচ্ছ ভাৰত ডাটা, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়া সেই অপশ্যনটোত ক্লিক কৰিব, তো বন্ধুসকল আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে একেবাৰে তললৈ চাব। তো ইয়াত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব MR13A, য'ত নেকি লিখা আছে। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ ফোনটোত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো ইয়াতে বন্ধুসকল আপোনালোকে প্ৰথম ইয়াত আপোনালোকে দেখিছে আপোনাৰ যোনটো নেকি ষ্টেট, তো সেই ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো বন্ধুসকল মই এতিয়া চিলেক্ট কৰিছোঁ। তো বন্ধুসকল আপোনালোকে ইয়াত ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এতিয়া দেখিবলৈ পাইছে তো ডিষ্ট্ৰিক্টসমূহ ইয়াত আপোনালোকে দেখিছে। তো ইয়াৰ পৰা আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো বন্ধুসকল মই এতিয়া চিলেক্ট কৰিছোঁ। তো বন্ধুসকল তাৰ পৰা আপোনালোকৰ মোবাইলত ইয়াত আপোনালোকৰ ব্লকসমূহ দেখিবলৈ পাব। তো এতিয়া বন্ধুসকল আপোনালোকৰ যোনটো ব্লক হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো বন্ধুসকল মই এতিয়া চিলেক্ট কৰিছোঁ। তো বন্ধুসকল যেতিয়া আপোনালোকে সেই আপোনাৰ ব্লকটো চিলেক্ট কৰিব, তো ইয়াতে বন্ধুসকল আপোনালোকে এতিয়া দেখিবলৈ পাব যে আপোনালোকৰ ব্লকৰ পঞ্চায়তত কিমানজন লোকৰ বৰ্তমান নাম আহিছে। তো ইয়াতে আপোনালোকে দেখিছে কিমানজন লোকৰ এপ্ৰুভ হৈছে, তো আপোনাক কিমানজন লোকে লাভ কৰিব। তো এইবাৰ যোনটো নেকি বৰ্তমান লিষ্ট মুকলি হৈছে, তো বন্ধুসকল আপোনালোকে ইয়াতে ভালধৰণে আপোনালোকে চাব পাৰিব। কিন্তু বন্ধুসকল আপোনালোকৰ যোনটো নেকি নাম সেইটো আপোনালোকে চাব নোৱাৰিব। তো বৰ্তমান সেই প্ৰচেছটো ইয়াত দিয়া নাই, অকল আপোনালোকৰ পঞ্চায়তত কিমানজন লোকৰ নাম আহিছে, তো আপোনালোকে সেই নামটোহে আপোনালোকে ইয়াত চাব পাৰিব। আৰু যদি বিচাৰে আপোনাৰ নামটো যদি আপুনি চাব বিচাৰে, তো বন্ধুসকল আপোনালোকৰ পঞ্চায়তত যাব লাগিব। তো বৰ্তমান সেই লিষ্টসমূহ পঞ্চায়তলৈ প্ৰেৰণ কৰা হৈছে। তো বন্ধুসকল আপোনালোকে পঞ্চায়তত গৈ আপোনালোকে সেই আপোনাৰ নামটো যদি চাব বিচাৰে আপোনালোকে চাব পাৰিব। তো বন্ধুসকল এনেধৰণে আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ মোবাইল ফোনটোৰ পৰাই যে আপোনালোকৰ ব্লকৰ আপোনালোকৰ পঞ্চায়তত কিমানজন লোকৰ বৰ্তমান নাম আহিছে, কিমানজন লোকে লাভ কৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টোৰ পৰা কিবা অলপ জানিব পাৰিলে চেনেলটো লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকে প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।